জয় হিন্দ দোস্তো ফ্ৰম আছাম হোমগাৰ্ড। কি হ'ব আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে। যোৱাকালি মই এটা ভিডিঅ' পষ্ট কৰিছিলোঁ আমাৰ গৃহৰক্ষী জোৱানসকলৰ কাৰণে যে আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰিটো নিয়মীয়াকৰণক লৈ কোন কোন আশাবাদী হৈ আছে বা আমাৰ কিমানজন এক্টিভ মেম্বাৰ আছে যে আমাৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰিটো নিয়মীয়াকৰণক লৈ আশা ঠিক ময়ো তেনেকৈ আশা কৰি আছোঁ যে আমাৰ গৃহৰক্ষীজনৰ চাকৰিটো কেতিয়া নিয়মীকৰণ হ'ব। তো কথা হ'ল মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই যে আমাৰ গৃহৰক্ষী জোৱানসকলক জাগ্ৰত কৰা, কিয়নো আমাৰ গৃহৰক্ষী জোৱানসকলে বহুতেই এতিয়াও কিছুমান খবৰ নাপায়। কিয়নো আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্টটোৰ যি খবৰ বাতৰি থাকে, ভাল হওক বেয়া হওক, খুব কম প্ৰচাৰ হয় নিউজত। মানে আমাৰ গৃহৰক্ষীজনৰ খবৰবোৰ নিউজবোৰ খুব কম প্ৰচাৰ হয়, নিউজত এনেকৈ নোলায়, প্ৰায় নোলায়। তো মই কি ভাবিলোঁ যাতে মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে কিছুমান আমাৰ গৃহৰক্ষী ভাই বন্ধু জোৱান যাতে অলপ জাগ্ৰত হওক, শুই থকাৰ পৰা যাতে অলপ উঠি কেনে নিজেও অলপ চাওক দুনিয়াখনত কি হৈ আছে, আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণক লৈ আমাৰ কিমান ৰাইজ এক্টিভ মেম্বাৰ আছে, সেই কথাখিনি যাতে আমাৰ নজনা গৃহৰক্ষী জোৱানসকলেও যাতে জানে, সেই কাৰণক লৈ মই ভিডিঅ'টো বনাই থাকোঁ। আৰু যিমান পাৰোঁ মই আমাৰ গৃহৰক্ষী জোৱানৰ হৈ মই ভিডিঅ' বনাই যাম, যাতে আমাৰ সকলো গৃহৰক্ষী জোৱানে যাতে আমাৰ অসমৰ বিশেষকৈ অসমৰ গৃহৰক্ষী জোৱানসকলে যাতে কি হৈ আছে নাছে সকলোবোৰ যাতে বাতৰি পাই থাকে মোৰ ভিডিঅ'ৰ জৰিয়তে, আৰু অলপ জাগ্ৰত হ'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। কথা হ'ল যোৱাকালি মই যিটো ভিডিঅ' দিছিলোঁ কিমানজন এক্টিভ মেম্বাৰ আছে আমাৰ গৃহৰক্ষী জোৱানৰ যে চাকৰি নিয়মীয়াকৰণৰ আশাক লৈ, তো মই কমেণ্ট পঢ়িলোঁ, বহুত ভাল ভাল কমেণ্টেই দিছে, প্ৰায় 80টামান কমেণ্ট মই ৰিপ্লাই কৰিছোঁ। আৰু মই ভবাক লৈ বা মই জনাক লৈ যে সেই 80জন মেম্বাৰ হয়তো এক্টিভ মেম্বাৰ হয়, কিয়নো তেখেতলোক আগ্ৰহী, তেখেতলোকৰ গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ আগ্ৰহী, আৰু তেখেতলোকে সদায় নিউজবোৰ চাই থাকে। আৰু নিউজৰ মাজতে হয়তো মোৰ চেনেলো তেখেতলোকৰ হাতত ছাবস্ক্ৰাইব কৰা আছিলে, তো মোৰ ভিডিঅ'বোৰ তেখেতলোকসকলৰ ওচৰ গৈ পাইছে আৰু তেখেতলোকে মোৰ ভিডিঅ' চাইছে আৰু চাই ভালেই কমেণ্ট কৰিছে, আৰু কমেণ্টবোৰ চাই মোৰ খুব ভাল লাগিছে। কমেণ্টবোৰত মোৰ এনেকুৱা যেন লাগিছে সকলোবোৰ এক্টিভ মেম্বাৰ, আৰু মই খুব আনন্দ উপভোগ কৰিছোঁ, কিয়নো মোৰ ভাই বন্ধুৱে মোৰ ভিডিঅ'ৰ জৰিয়তে গৃহৰক্ষী জোৱানৰ কিছুমান নজনা কথা জানিবলৈ পাই থাকে। আৰু যিসকল গৃহৰক্ষী জোৱানে এতিয়াও কিছুমান খবৰ বাতৰি নাপায়, মই ইয়াতে এটা নাম্বাৰ দি দিম, চাই ল'ব আপোনালোকে। ইয়াৰ নাম্বাৰ এটা মই দি দিম, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ৰফিকুল ইছলাম, তেখেতৰ কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব, হোৱাটছআপ নম্বৰ দিব। আপোনালোক এটা আমাৰ নেশ্যনেল এইচ.জি. গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ আছে, ইয়াতে আপোনালোকক এডেড কৰি দিব। এডেড কৰি দিয়াৰ পিছত আপোনালোকে সকলোবোৰ গৃহৰক্ষী জোৱানৰ সমস্যা সমাধানৰ ওপৰত মান মাতিব পাৰে তাতে, কিয়নো আমি গ্ৰুপটো খুলিছোঁ যাতে আমি সকলোবোৰ গৃহৰক্ষী জোৱান এক হওঁ। অল অসমত যিমানবোৰ গৃহৰক্ষী জোৱান আছে আমি সকলোবোৰ একগোট হৈ এটা ভাল চিন্তা চৰ্চা যাতে কৰিব পাৰোঁ, বা আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, বা আমাৰ কেনেকৈ চাকৰিটো নিয়মীয়াকৰণ কৰিব পাৰোঁ, তাক লৈ আমাৰ আলোচনা বিলোচনা চলি থাকে। তাতে অল ইণ্ডিয়াৰ হোমগাৰ্ড আছে। আৰু আমি কি ভাবোঁ, যদি কোনোবা এতিয়াও যদি সেই গ্ৰুপত যদি এডেড হোৱা নাই, মোৰ গ্ৰুপত মোৰ বুলি নহয়, আমাৰ নেশ্যনেল এইচ.জি. গ্ৰুপত, তেনেহ'লে মই নম্বৰ দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি তাতে গ্ৰুপত এডেড হৈ ল'ব। হৈ লোৱাৰ পিছত আমি এই নেক্সট অহা 2024 ইলেকশ্যনৰ আগলৈকে আমি বাট চাওঁ আমাৰ চাকৰিটো নিয়মীয়াকৰণ হয় নে নহয়। আৰু যদি নহয় তেতিয়াহ'লে আমি সকলোবোৰ এক্টিভ মেম্বাৰ একলগ হৈ আমি এটা ভাল চিন্তা চৰ্চা কৰিব লাগিব। সেইকাৰণে আমি এই ভিডিঅ'টো মই বনাই আছোঁ। তো আপোনালোকে যেতিয়া সেই গ্ৰুপত জইন হওঁতে আপোনালোকৰ চাৰ্টিফিকেটখন দি দিব, যিখন আমাৰ বেছিক ট্ৰেইনিঙৰ চাৰ্টিফিকেট, তাতে সকলোবোৰ এড্ৰেছ থাকিবই। দিয়াৰ পিছত আপোনালোকে কি কৰিব, তাতে আপোনালোকে জইন হৈ যাব। জইন হৈ যোৱাৰ পিছত আপোনালোকে খবৰ বাতৰিবোৰ পাই থাকিব। আৰু নেক্সট 2024 ইলেকশ্যনৰ আগত আমাৰ যি এটা হাতত আমি আশা লৈ ওলাই যাম, সেই আশাটো যাতে পূৰ্ণ হওক, সকলোৱে একগোট কৰিবৰ কাৰণে মই এই ভিডিঅ'খিনি বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু গ্ৰুপত জইন হৈ আপোনালোকে মেছেজ কৰিব মোৰ ভিডিঅ' থ্ৰুৱেদি কোন কোন গ্ৰুপত এডেড হৈছা। তো ভিডিঅ'টো সিমানে আছিলে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু তো আজিলৈ জয় হিন্দ, জয় ভাৰত।